নমস্কাৰ, মই শংকৰ। এইবাৰ এডিআৰই গ্ৰেড 3 পৰীক্ষাত মই উত্তীৰ্ণ হৈছোঁ। গতিকে ছাত্ৰ জীৱনৰ সমস্যাবোৰৰ লগত মই অৱগত। চাওক, আমি সকলোৱে পঢ়োঁ। অন্ততঃ আমাক জোৰ কৰি হ'লেও পঢ়িবলৈ কয়। কিন্তু পঢ়িব কিয় লাগে? পঢ়াৰ উদ্দেশ্য কি? সেই বিষয়ে আমাক কোনেও কেতিয়াও একোৱেই নাই বুজোৱা। সেয়ে ক্লেৰিটি নোহোৱা কাম এটাত আমি সদায় আৰু সহজেই ডিষ্ট্ৰেক্ট হৈ আহিছোঁ। দ্বিতীয়তে, আমাৰ মনবোৰ বহু ঠাইত ফাঁচি থাকে। কেতিয়াবা সম্বন্ধবোৰত, কেতিয়াবা আমাৰ কেৰিয়াৰবোৰত, কেতিয়াবা আমি এইটোকেই বুজি নাপাওঁ যে আমি জীয়াই কিয় আছোঁ। কেতিয়াবা আমি এইটোকেই নাজানো যে জানিও আমি কামটো কিয় নকৰোঁ। আচৰিত নহয়নে? গতিকে মনৰ আৰু মগজুৰ এই মেৰপাকত আমাৰ সময়, আমাৰ পঢ়া-শুনা সকলো ব্যাঘাত জন্মে। কিন্তু আচাৰ্য প্ৰশান্তৰ গীতা মিছনত জীৱনৰ এই প্ৰশ্নবোৰৰ উত্তৰ পোৱা যায়। বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু বিৰল এই গীতা মিছনত ভাগৱত গীতা, কঠোপনিষদ, বুদ্ধিজিমৰ বা অন্যান্য যিকোনো আপোনাৰ উইজডম লিটাৰেচাৰ, সেই শ্লোকসমূহ আজিৰ সময়ৰ লগত প্ৰাসংগিক কৰি আপোনাক বুজোৱা যায়। গতিকে আহক, বৃহৎ জাগৰণৰ আমিও পথিক হওঁ। ধন্যবাদ।